পিছবেলা সময়ত আজি বাৰীলৈ বুলি ওলাই আহিছিলোঁ এপাক দেউতাহঁতক চাহ দিম বুলি। এইফালে পথাৰে পথাৰে শ্বৰ্টকাট হয় মানে পথাৰে গুচি আহিলোঁ। আৰু এইফালে দেখিছে নহয়, এয়া খেৰ দেউতাই গোটাই থৈছে, যিহেতু গৰু ছাগলী আমাৰ আছে তাৰ কাৰণে এইফালে খেৰবিলাক গোটাই থৈ দিছে মানে। আৰু এইফালে আছে এটা ঘৰ, তাত মানুহ এজন আছে, যিহেতু তেওঁৰ কাৰণে আছে ঘৰটো। আৰু এইফালে আমাৰ কুকুৰা দেই, এইবিলাক লোকেল কুকুৰা হয় চব। এইফালে জাৰ্চি গৰু আছে, লোকেল গৰুও আছে, জাৰ্চি গৰুও আছে। আৰু আজি এইটো নতুনকৈ পোৱালি এটা দিছে, ইমান মৰম লগা দেখিবলৈ পোৱালিটো। চাওকচোন ইমান ধুনীয়া পোৱালিটো। আৰু এইখিনি গোটেইখিনি আমাৰ ছাগলী দেই, মানে চাৰিওফালে মানে কি বুলি কয়, বাউণ্ডেৰী মাৰি দিছে, তাৰ ভিতৰতে ছাগলীখিনি থাকে। আৰু এইফালে ময়ো অকণমান নিজকে ৰেকৰ্ড কৰি লৈছোঁ। এয়া চব্জি কৰিবৰ কাৰণে কোৰ মাৰি থৈ দিয়া হৈছে, মানুহ কামত লাগি আছে বাৰু। আৰু এইফালেখিনি মিঠা আলু লগাইছিলে মা আৰু দেউতাই। এইফালে আছে এখন চুমনি বাৰী, যিহেতু দেউতাই ৰিটায়াৰ হোৱাৰ পিছত তেওঁ মানে ধুনীয়াকৈ বাৰী নিজৰ কাৰণে এখন বনাই লৈছে বাৰীখন। আৰু এইবোৰ ছাগলী দেখিছেনে, গধূলি সময়ত দেউতাই যেতিয়া মাতি দিয়ে মানে আহ বুলি মাতি দিয়ে, তেতিয়া মানে ছাগলীবোৰ একদম দৌৰি আহে আৰু ঘৰত সোমাবৰ কাৰণে। আৰু এইফালে দেউতাক খেদি খেদি পিনে সোমোৱাই দিছে ছাগলীবোৰ।